দুৰ্গা দাস বড়ো নিচিনা ধূমকেতু লিডাৰ ধূমকেতু এই কাৰণেই কৈছোঁ যে তেওঁ কোন সময়ত কোনটো পাৰ্টিত জাপ মাৰে ঠিক নাই। তেখেতে এষাৰ কথা কৈছে সংবাদ মাধ্যমত যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ হেনো সাহস নাই, ক'ত নিৰ্বাচন খেলিব। মই এই দুৰ্গা দাস বড়ো ডাঙৰীয়াক মই তেখেতক আহ্বান জনাম যে তেখেতে সংবাদ মাধ্যমৰ জৰিয়তে ঘোষণা কৰক তেখেতে বা তেখেতৰ সাংগু পাংগু বা BTCৰ প্ৰাক্তন চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কোনটো সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিব, প্ৰতিদ্বন্দ্বিতা কৰিব। শিৱসাৰৰ লগতো তুলনাই নহয়, ক'ত চকীৰ তল আৰু ক'ত আগৰ তল। গতিকে এইবিলাক কথা কৈ লাভ নাই। বৰ্তমান গোটেই নৰ্থ ইষ্টৰ ভিতৰত BTCৰ ভিতৰত যিমানকেইটা 6 শিডিউল কাউন্সিল আছে, কাউন্সিলৰ মুৰব্বী হিচাপে BTCৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া, তেখেতৰ ভাল নাম এটা আছে। আৰু ইতিমধ্যে তেখেত মাইনৰিটি মানুহক লৈ বা BTCৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীক লৈ ডেভেলপমেণ্ট ছেক্টৰতেই নহয়, এই যে BPF দলৰ এজন লিডাৰ নামকটা চিপাহী কামাল আজাদ, তেখেতে কৈছে এই বাজেটৰ বোলে কোনো ভেলু নাই। আচলতে যি জাগাত আধাৰশিলা স্থাপন হ'ব, হজ ভৱন হ'ব, মাইনৰিটি গেষ্ট হাউচ হ'ব, মাইনৰিটি মাটি বাৰী কাম কাজ হৈ আছে হ'ব, আৰু যিখিনি ৰাস্তা ঘাটৰ কাম কাজ হ'ব, আচলতে কামাল আজাদ ডাঙৰীয়াই মই ভাল পাম যে তেখেতে লগত থাকি দেখিলে ভাল পাম যে তেখেতে বৰ্তমান অন্ধভক্তৰ নিচিনা ৰোল কৰিব লগা হৈছে। আৰু এটা কথা চাওক, বিৰোধীত থাকিলে ভাল কাম দেখা নাপায়। আৰু প্ৰকৃত যিটো সত্য কথাটো কেতিয়াও বিৰোধী দলৰ কোনো এজন লিডাৰে উপস্থাপন নকৰে। তেনেকুৱা ধৰণে কামাল আজাদৰ কথাই কওক, শ্বাহজাহানৰ কথাই কওক, বা দুৰ্গা দাস বড়ো ডাঙৰীয়াৰ কথাই কওক, বা BPF দলৰ XYZ যিখিনি আজিৰ তাৰিখত বাগা বাগা লিডাৰ গোটেইখিনি গুচি আহিল আমাৰ দলত। আজিৰ তাৰিখত এনেকুৱা এটা পৰিৱেশ নাই তেওঁলোকে চৰকাৰ কৰিব। চৰকাৰ UPPLৰ হ'ব এইটো নিশ্চিত, BJPৰ সহযোগত হ'ব এইটো নিশ্চিত, আৰু আমি অকলে চৰকাৰ কৰিম এইটোও নিশ্চিত। আৰু কোনো এটা ধনশিৰি সমষ্টি এই যিটো নিৰ্বাচন হ'ব 2025-ৰ, ইয়াত যদি মহিলাৰী ডাঙৰীয়া আহিও নিৰ্বাচন খেলে, এই সমষ্টি পৰাজয় বৰণ কৰিব, UPPLে বিজয় সাব্যস্ত কৰিব, এইটো নিশ্চিত। এইবাৰ যিটো 25-26-ৰ BTC পৰিষদীয় বাজেট অধিৱেশন, এই অধিৱেশন খুব ভাল। আৰু সংখ্যালঘু ৰাইজ BTCৰ 35 লাখ জনসাধাৰণৰ লগতে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লগতে বিশেষকৈ সংখ্যালঘু ৰাইজৰ কাৰণে ভাল এটা মেছেজ দিব পাৰিছে BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই। যিটো আমাৰ আশা আছিল যে মাইনৰিটি গেষ্ট হাউচ এটা নিৰ্মাণ কৰা, ইতিমধ্যে 5 কোটি ব্যয় সাপেক্ষে কোকৰাঝাৰৰ মাজমজিয়াত এইটো হ'ব। আৰু তাৰ লগতে BTCৰ 5খন জিলা, এই 5খন জিলাৰ সদৰ ঠাইত হজ ভৱন নিৰ্মাণৰ কাৰণে ইতিমধ্যে বাজেট অধিৱেশনত সিদ্ধান্ত লৈছে। অকল সিদ্ধান্তই নহয়, খুব ৰিচেণ্টলি কম সময়ৰ ভিতৰত নিবিদা সম্পূৰ্ণ হ'ব আৰু কাম কাজ তীব্ৰ গতিত চলিব। তাৰ লগতেই মাইনৰিটি এৰিয়াত বিশেষকৈ যিহেতু BPFে 17টা বছৰ শাসন কৰিলে, মাইনৰিটি মানুহৰ ভোট লৈ যদিও শাসন কৰিছে, মাইনৰিটি এৰিয়াত কোনো ধৰণৰ ডেভেলপমেণ্টৰ কাম কাজ কৰা নাছিলে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই এই বাজেট অধিৱেশনৰ জৰিয়তে গুডউইল মিছনেই কওক বা PNRD ডিপাৰ্টমেণ্টৰ ফালৰ পৰাই কওক বা BTCত যিকেইটা ডিপাৰ্টমেণ্ট আছে, প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ পৰা মাইনৰিটি এৰিয়াত যথেষ্ট কাম কাজ ধৰিছে। ইতিমধ্যে আৰম্ভ কৰিম। খুব কম সময়ৰ ভিতৰত আপোনালোকে দেখা পাব যে ৰিচেণ্ট 5-6 তাৰিখৰ পিছত চিফ ছাৰ নিজেই ইয়াত আহিব ধনশিৰি সমষ্টিত, আৰু এই ধনশিৰি সমষ্টিত আধাৰশিলা স্থাপন হ'ব। তেখেতৰ হাতেদি আধাৰশিলা ফিতা কাটিব। গতিকে মই তেখেতক BTCৰ ৰাইজৰ হৈ, সংখ্যালঘু ৰাইজৰ হৈ অন্তৰাত্মাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।